আৰু 1 লাখ নিযুক্তিৰ বাবে বাকি থকা 12-14 হাজাৰ নিযুক্তিৰ প্ৰক্ৰিয়াও আমি জুলাই মাহত আৰম্ভ কৰিম এই বছৰৰ ভিতৰত 1 লাখ পাৰ হৈ যাব স্বাগতম জানাইছো টেকনিকেল ডিটেইল আসামৰ আজিৰ এই ভিডিঅ'টোলৈ আমি সকলোৱে গম পাওঁ যে অসম চৰকাৰে যি 1 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি কৰিছিল তাৰে কিছু সংখ্যক চৰকাৰী চাকৰি যোৱা বছৰ অনুষ্ঠিত কৰিলে যিসকল যোগ্যতাই সেই পৰীক্ষাত পাছ কৰিলে তেওঁলোকক 2023 চনত সম্পূৰ্ণৰূপে নিযুক্তি দিয়া হ'ল গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে যে যিকেইজন যোগ্যতাই সেই পৰীক্ষাত পাছ কৰিব নোৱাৰিলে বা অনলাইন এপ্লাই কৰা নাছিলে সেইসকল যোগ্যতাই চিন্তা কৰিবলৈ দৰকাৰ নাই কিয়নো বহু ভেকেন্সি এতিয়া আহি আছে কি ভেকেন্সি ওলাইছে কেতিয়াৰ পৰা নিযুক্তি দিব শুনক মাননীয় মুখ্যমন্ত্ৰীৰ মুখৰ পৰা আৰু 1 লাখ নিযুক্তিৰ বাবে বাকি থকা 12-14 হাজাৰ নিযুক্তিৰ প্ৰক্ৰিয়াও আমি জুলাই মাহত আৰম্ভ কৰিম এই বছৰৰ ভিতৰত 1 লাখ পাৰ হৈ যাব কিন্তু এতিয়া মোৰ মনত বিশ্বাস আছে যে 1 লাখ নিযুক্তিতে আমি থমকি নৰওঁ নিযুক্তি আৰু হ'ব কাৰণ মেধাৰ ভিত্তিত নিযুক্তি হোৱাৰ যিটো পৰিৱেশ সেই পৰিৱেশটোক আমি ধৰি ৰাখিব লাগিব 1 লাখ নিযুক্তি ৰেগুলাৰ পোষ্টত নিযুক্তি আমি নিবনুৱা যুৱক যুৱতীসকলক দিম তেতিয়া মই বহুত বেছি হিচাপো কৰা নাছিলোঁ কিন্তু 1 লাখ নিবনুৱা যুৱক যুৱতীক যদি মাহত 25,000 টকাকৈ দৰমহা পায় তেতিয়াহ'লে আপোনালোকে ধৰি লওক যে চৰকাৰৰ ওপৰত কিমান অতিৰিক্ত বুজা পৰিব নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰীৰ দায়িত্ব ললো প্ৰতিশ্ৰুতিৰ কথা মনত আছিলে এক প্ৰকাৰ চিন্তা আহিলে যে 1 লাখ নিযুক্তি আমি দিব পাৰিম বা দিয়াটো চৰকাৰৰ ফাইনেন্সিয়েল দিশৰ পৰা কিমান উচিত হ'ব চিন্তাবোৰ আৰম্ভ কৰোঁতে কোভিড আহিলে কোভিডৰ লগত মোকাবিলা কৰিবলগীয়া হ'ল মানুহৰ জীৱন বচোৱাটো প্ৰথম দায়িত্ব আৰু কৰ্তব্য লাহে লাহে কোভিড হাম কাটিলে মনতে ভাবিলোঁ যে আমি এটা চেষ্টা কৰা ভাল নিৰ্বাচনৰ সময়ত ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ ৰাইজে ইমান মৰম আশীৰ্বাদ কৰিলে 1 লাখ নিযুক্তি নহলেও কিছু নিযুক্তি আমি কেনেকৈ দিব পাৰোঁ তাৰ বাবে চিন্তা কৰোঁ আমি আৰম্ভ কৰিলোঁ চাওঁতে এটা সময় আহিল য'ত নেকি আমি 45,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰিলোঁ যেতিয়া 45,000 নিযুক্তি সম্পূৰ্ণ হ'ল তেতিয়া মনত উৎসাহ দুগুণ বাঢ়িলে যে আমি বাকিখিনি নিযুক্তিও কৰিব পাৰোঁ নেকি কিন্তু নিযুক্তি কৰিম বুলিলে কৰা ব্যৱস্থাটো ইমান সহজ নাছিল আমাৰ অসম চৰকাৰত বহু কেইটা বিভাগ আছে প্ৰায় 70টাতকৈ অধিক ডাইৰেক্টৰেট আছে 40টাতকৈ অধিক বিভাগ আছে আৰু যদি আমি চাকৰিৰ স্কেল অফ পে কোৱালিফিকেশ্যন আদি যদি আমি হিচাপ কৰিব যাওঁ প্ৰায় 88 টাইপছ অফ roster points আছে গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা আমি ৰিক্ৰুটমেণ্ট কমিশ্যন বিধানসভাত আইনৰ জৰিয়তে বনালো ৰাজ্যপালৰ অনুমোদন ললো তাৰ পিছত আমি ৰিক্ৰুটমেণ্ট ৰুলছ বনালো কাৰণ আইন থাকিলে নহব আইনৰ বিধি থাকিব লাগিব সেবাৰ লগত আলাপ আলোচনা কৰিলো যে প্ৰায় 10-12 লাখ ল'ৰা ছোৱালী আবেদন কৰিব আমি আবেদন পত্ৰবিলাক লোৱাৰ ব্যৱস্থা কৰিব পাৰিম নে নাই তাতকৈ ডাঙৰ কথা এমপ্লয়মেণ্ট এক্সচেঞ্জত ইমান ল'ৰা ছোৱালীয়ে নাম ভৰ্তি কৰিব পাৰিব নে নাই নিয়োগ বিনিময় কেন্দ্ৰক আমি সম্পূৰ্ণভাৱে ডিজিটেলাইজ কৰি পেলালো যাতে ল'ৰা এজনে ৰাতিপুৱা নিয়োগ বিনিময় কেন্দ্ৰত গ'লে 10 মিনিটৰ ভিতৰত যাতে তেওঁৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত সোমাব পাৰে সেবাক ডিজিটেলাইজ কৰা হ'ল যাতে 10-12 লাখ এপ্লিকেশ্যন আমি পোৰ্টেলত ল'ব পাৰোঁ পোৰ্টেলত লোৱাৰ পিছত পোষ্ট অনুযায়ী আবেদনকাৰীসকলক আমি বিভক্ত কৰিব পাৰোঁ ৰিক্ৰুটমেণ্ট কমিশ্যনৰ লগত কেইবাবাৰো মিটিং হ'ল পৰীক্ষা পতাৰ সিদ্ধান্ত লোৱা হ'ল
অসমত পৰীক্ষা পাতিলে প্ৰশ্ন কাকত ফাদিল হয় আচলতে ফাদিল নহয় কোনোবা এজন ল'ৰা পৰীক্ষা দি থাকে তেওঁ আধা ঘণ্টাতে উঠি ওলাই গুচি আহোঁতে লগত পৰীক্ষাৰ প্ৰশ্ন কাকতখন মোবাইলতে ফটো তুলি লৈ আহে সংবাদ মাধ্যমত প্ৰকাশ হয় যে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হ'ল আচলতে ফাদিল আগদিনাখন গধূলিয়ে নহয় পৰীক্ষা চলি থাকোঁতে ফাদিল হয় পৰীক্ষাৰ্থীসকলে পেপাৰখন নাপায় কিন্তু সংবাদ মাধ্যমে পেপাৰখন পায় আমি দেখিলোঁ যে আমাক 2 মাহ সময় লাগে আৰু 2 মাহ সময় যদি আমি 10টাও যদি আমি পৰীক্ষাৰ কাৰণে ইণ্টাৰভিউ বোৰ্ড কৰোঁ 20 জনকৈ চৰকাৰী বিষয়াই 2 মাহ কাম কৰিব নোৱাৰিব আনহাতে কম্পিউটাৰৰ স্কিল পৰীক্ষাও ল'ব লাগিব সকলোৰে সহযোগিতাত আমি অল্টাৰনেটিভ অফিচাৰসকলক দায়িত্ব দি পৰীক্ষাও ল'লোঁ অৰেলো কৰিলোঁ আৰু স্কিল টেষ্টসমূহো কৰিলোঁ তাতো কোনেও আপত্তি নকৰিলে যে নহয় আমাক অন্যায় কৰা হৈছে এক ন্যায়ৰ ভিত্তিত মেধাৰ ভিত্তিত অৰেলত মাৰ্কছ দিয়া হ'ল ৰিটেন আৰু অৰেলৰ পৰীক্ষাৰ নম্বৰ যোগ কৰি আমি পৰীক্ষাৰ ফলাফল দিলোঁ পৰীক্ষাৰ ফলাফল দিয়াৰ পিছত টেলিভিছন সংবাদ মাধ্যমত স্পষ্টভাৱে আজি আমি দেখা পাইছোঁ যে কিমানটা দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙিছে নিম্ন মধ্যবিত্ত দৰিদ্ৰ পৰিয়াল অসমৰ প্ৰতিখন জিলা কোনোবা গাঁৱত 20, 25, 50 জনতকৈ ল'ৰা ছোৱালীয়ে মেধাৰ ভিত্তিত চাকৰি পাইছে ল'ৰাকেইজন বিজেপিৰ সদস্যও নহয় ছোৱালীকেইজনী বিজেপিৰ সদস্যাও নহয় দেউতাক মাকো বিজেপিৰ সদস্য নহয় সদস্যা নহয় মাত্ৰ ল'ৰা ছোৱালীকেইটাই পঢ়ি চাকৰি পাইছিলে যোৱা কেইদিনমান আগৰ যদি এপিএছচিৰ কলংকিত অধ্যায়বিলাকলৈকে মনত পেলাওঁ বা তাৰ আগৰ গোটেই ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন শিক্ষা বিভাগক বাদ দি সকলোতে আঙুলি উঠিছিলে আৰু কৰবাত হয়তো সত্যতাও আছিলে কিন্তু এইবাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণী পৰীক্ষাত কোনেও এটাও প্ৰশ্ন নকৰিলে যে ইয়াত অন্যায় হৈছে কাৰোবাৰ প্ৰতি পাৰ্চিয়েলিটি কৰা হৈছে দৰিদ্ৰ পৰিয়ালৰ লোক সন্তানসকলৰ মুখত বিৰিঙা হাঁহিৰ আনন্দ আজি প্ৰতিজন অসমবাসীয়ে মৰ্মে অনুভৱ কৰিছে সকলোৱে কৰবাত যেন প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিছে আনৰ ল'ৰা ছোৱালীৰ ঘৰত চাকৰি হৈছে কিন্তু আনন্দ আৰু উৎসাহ প্ৰতিজন অসমবাসীৰ ঘৰে হৈছে 1 লাখ নিযুক্তিৰ বাবে বাকি থকা 12-14 হাজাৰ নিযুক্তিৰ প্ৰক্ৰিয়াও আমি জুলাই মাহত আৰম্ভ কৰিম এই বছৰৰ ভিতৰত 1 লাখ পাৰ হৈ যাব কিন্তু এতিয়া মোৰ মনত বিশ্বাস আছে যে 1 লাখ নিযুক্তিতে আমি থমকি নৰওঁ নিযুক্তি আৰু হ'ব কাৰণ মেধাৰ ভিত্তিত নিযুক্তি হোৱাৰ যিটো পৰিৱেশ সেই পৰিৱেশটোক আমি ধৰি ৰাখিব লাগিব প্ৰত্যেক বছৰে এনেকুৱা একোটা মেগা নিযুক্তি য'ত নেকি অন্তত 20, 25, 30 হাজাৰ ল'ৰা ছোৱালীয়ে একেলগে চাকৰি পাওক তেনেকুৱা চিন্তা মই মোৰ মানস পটত ৰাখি থৈছোঁ আগলৈও আমাৰ এই যাত্ৰা চলিব কাৰণ আমি অসমৰ মেধা ল'ৰা ছোৱালীক কৰ্মসংস্থাপন পোৱাটো বিচাৰোঁ কিন্তু ইয়াৰ লগে পঢ়া শুনাৰ পৰিৱেশৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিসমূহতো আমি লাহে প্ৰতিযোগিতা কৰিব পাৰিম কাৰণ বৈদ্যায়তনিক পৰিৱেশ যেতিয়া সমাজত সৃষ্টি হ'ব হি অকল অসম চৰকাৰৰ চাকৰিতে সীমাবদ্ধ হৈ নাথাকে আমাৰ ল'ৰা ছোৱালীয়ে আকাশ চুব পাৰিব